হাই এভৰিৱান, পুনৰ নতুন এটা ভিডিঅ' গৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ল্যাঙ্গুৱেজ লিটাৰেচাৰ মানে ভাষা সাহিত্যৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ কৈ যাম বা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আপোনালোকে এইবিলাক নোট কৰি ৰাখিব। চাওক আজিৰ প্ৰথম প্ৰশ্নটো কি কৈছে, কোনগৰাকী ভাৰতীয় সৰ্বপ্ৰথম সাহিত্যত নোবেল বঁটা পাইছে? এনচাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো হ'ল, কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যত নোবেল বঁটা লাভ কৰিছে? ইয়াৰ এনচাৰটো হ'ব গীতাঞ্জলি। নেক্সট, বঙ্কিম চন্দ্ৰৰ লিখা একমাত্ৰ ইংৰাজী উপন্যাসখনৰ নাম কি? এনচাৰ দ্য ৰাজফেন্স ৱাইফ। নেক্সট কুৱেশ্যন, ৰবীন্দ্ৰনাথক প্ৰথমে কোনে গুৰুদেৱ সম্বোধন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী। নেক্সট কি কৈছে, সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কোনটো? ইয়াৰ উত্তৰটো হ'ব জ্ঞানপীঠ বঁটা। সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কোনটো আছে? জ্ঞানপীঠ বঁটা। নেক্সট, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব আশাপূৰ্ণা দেৱী। নেক্সট কুৱেশ্যন, উইংছ অফ ফায়াৰ আৰু ইগনাইটেড মাইণ্ডছ গ্ৰন্থ দুখন কাৰ? ইয়াৰ উত্তৰটো হ'ব এপিজে আব্দুল কালাম। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। নেক্সট, ৰবীন্দ্ৰনাথ ঠাকুৰক কোনে বিশ্বকবি সন্মান যাচিছিল? ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মবান্ধৱ উপাধ্যায়। আজিৰ লাষ্ট প্ৰশ্নটো হ'ল যে অমৃতা প্ৰীতমে কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কাগজ টু কেনভাছ। কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা নতুন ভিডিঅ'টো পাবলৈ। থেংক ইউ গাইজ, থেংক ইউ।